নমস্কাৰ টাইমলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ কাৰণে বৰ্তমান ভাল খবৰ আহি পৰিছে আপোনাৰ পৰিয়ালৰ ৰেচন কাৰ্ড নাই নেকি যদি ৰেচন কাৰ্ড নাই তেন্তে এই বাতৰিটো আপোনাৰ কাৰণে কিয়নো ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ 4000 পৰিয়ালক দিয়া হ'ব ৰেচন কাৰ্ড এই কথা ঘোষণা কৰিছে সদনত কোত কেনেকৈ কৰিব আবেদন এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো ডাঙৰ খবৰ টাইম এট বিগ ব্ৰেকিং ৰাজ্যৰ লাখ লাখ লোকৰ কাৰণে ডাঙৰ খবৰ ভাল খবৰ ইতিবাচক খবৰ অসমত নতুনকৈ 5,04,000 লোকে পাব ৰেচন কাৰ্ড 5,04,000 লোকে ৰেচন কাৰ্ড লাভ কৰিব বাদ পৰি থকা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা হৈছে সকলোৱে পাব ৰেচন কাৰ্ড যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে এই বাতৰিটো আপোনাৰ কাৰণে প্ৰতিটো সমষ্টিত নতুনকৈ 4,000 হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা হ'ব ৰেচন কাৰ্ডত বহু পৰিয়ালত 2 পৰা 3 জন সদস্যৰ নাম বাদ পৰি আছে তেওঁলোকৰ নামও অন্তৰ্ভুক্ত হ'ব পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ নাম অন্তৰ্ভুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে 126টা সমষ্টিত নতুনকৈ 4,000 হিতাধিকাৰীয়ে পাব প্ৰতিটো সমষ্টিৰ তথ্য এয়া প্ৰতিটো সমষ্টিত 4,000 হিতাধিকাৰীয়ে লাভ কৰিব ইয়াৰ পাছতে বাদ পৰি থকা সকলো লোকৰ নামও অন্তৰ্ভুক্ত কৰা হ'ব কেন্দ্ৰীয় চৰকাৰৰ বা কেন্দ্ৰ চৰকাৰৰ পৰা এই অনুমতি বিচৰা হৈছে এই অনুমোদন আহিব আৰু তাৰ পিছত লাভ কৰিব ৰেচন কাৰ্ড যোৱা বছৰ নতুনকৈ 40 লাখ লোকে লাভ কৰিছে ৰেচন কাৰ্ড এই বছৰৰ আৰম্ভণিত অন্তৰ্ভুক্ত হ'ল 19,55,000 নতুন হিতাধিকাৰী আৰু ইয়াৰ মাজত বাদ পৰি থকা হিতাধিকাৰীক বাছি উলিওৱা হৈছে সকলোৰে তালিকা প্ৰস্তুত কৰা হৈছে প্ৰস্তুত হৈ পৰিছে তালিকা আৰু এই কথা ঘোষণা কৰিছে বিধানসভাত ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী কৌশিক ৰয় ৰাজ্যৰ সকলো দৰিদ্ৰ পৰিয়ালৰ কাৰণে বৰ্তমান ভাল খবৰ আহি পৰিছে ডাঙৰ খবৰ ৰেচন কাৰ্ড যদি আপোনাৰ নাই তেন্তে এই বাতৰিটো সেভ কৰক শেয়াৰ কৰক কমেন্ট কৰক আপোনাৰ ৰেচন কাৰ্ড আছে নে নাই কিয়নো ইতিবাচক খবৰ আৰু আজিৰ দিনত যদি ৰেচন কাৰ্ড নাথাকে আজিৰ দিনত তেন্তে বহুত সমস্যাৰ সন্মুখীন হ'ব ৰেচন কাৰ্ড থাকিলে আপুনি বিনামূলীয়া চিকিৎসা পৰ্যন্ত পায় গতিকে আপুনি যদি ৰেচন কাৰ্ড নাই আপোনাৰ পৰিয়ালৰ তেন্তে এতিয়াই আবেদন কৰক ৰেচন কাৰ্ড অত্যধিক প্ৰয়োজনীয় সকলো ক্ষেত্ৰত ৰেচন কাৰ্ড আজিকালি প্ৰয়োজনীয় আঁচনিৰ পৰা আৰম্ভ কৰি বিনামূলীয়া চিকিৎসা সেৱালৈকে ৰেচন কাৰ্ড থাকিলে আপুনি এইসমূহ সুবিধা লাভ কৰিব সমান্তৰালকৈ বিনামূলীয়া চাউল পাব আৰু জানুৱাৰী মাহৰ পৰা 100 টকাতে লাভ কৰিব দাইল চেনি নিমখ মুঠতে গৃহিণীৰ চিন্তা নাই সমান্তৰালকৈ পৰিয়ালৰ কাৰণে চিন্তা নাই যদিহে ৰেচন কাৰ্ড থাকে আপোনাৰ যদি ৰেচন কাৰ্ড নাই আপুনি আবেদন কৰক ৰাজ্য চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতিটো সমষ্টিৰ 4,000 হিতাধিকাৰীয়ে পাব নতুনকৈ ৰেচন কাৰ্ড ইয়াৰ অৰ্থ হৈছে কোনো বাদ নপৰে যদি আপুনি যোগ্য যদি আপুনি দৰিদ্ৰ সীমাৰেখাৰ তলৰ তেন্তে আপুনি লাভ কৰিব ৰেচন কাৰ্ড লাভ কৰিলে আপুনি চাউল দাইল মচুৰ নিমখৰ উপৰিও লাভ কৰিব অৰুণোদয় আঁচনি আয়ুষ্মান কাৰ্ডৰ চিকিৎসা ৰাজ সাহায্যযুক্ত ৰন্ধন গেছ সকলো পাব এখন ৰেচন কাৰ্ড আপোনাৰ পৰিয়ালৰ ওচৰত এখন ৰেচন কাৰ্ড লাগে মাত্ৰ পৰিয়ালত আপুনি কিমান থাকিব সদস্য 5 জন 6 জন 7 জন 7 জনৰ মাজত এখন ৰেচন কাৰ্ড লাগে আৰু তেওঁলোকৰ প্ৰতিটো পৰিয়ালৰ প্ৰতিজন সদস্যই লাভ কৰিব 5 কেজিকৈ বিনামূলীয়া চাউল লাভ কৰিলে আপোনালোকে প্ৰথমতে তাৰ পিছত এতিয়াৰ পৰা লাভ কৰিব 1 কিলোকৈ মচুৰ দালি 1 কিলো চেনি 1 কিলো নিমখ বৰ্তমান সময়ত 117 টকাত লাভ কৰি আছে মচুৰ চেনি নিমখ কিন্তু জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাৰ বজাৰলৈ গ'লে আপুনি একো নাপায় কিন্তু ৰাজ্য চৰকাৰে সুলভ মূল্যত দি আছে 100 টকাতে লাভ কৰিব মচুৰ দাইল চেনি নিমখ সমান্তৰালকৈ ৰাজ সাহায্যযুক্ত ৰন্ধন গেছ লাভ কৰিব ইয়াও শীঘ্ৰে আহি আছে মাত্ৰ 700 টকাতে আপুনি 1200 টকা বা 1250 টকা ভৰি ৰন্ধন গেছ ক্ৰয় কৰি আছে বা 1000 টকা ক্ৰয় কৰিছে কিন্তু ৰাজ্য চৰকাৰে বৃহৎ উপহাৰ দিছে মাত্ৰ 700 টকা আপুনি লাগিব 700 টকাতে আপুনি ৰন্ধন গেছ আহিব আপোনাৰ পাকঘৰৰ কাৰণে চিন্তাৰ কাৰণ নাই আপোনাৰ পাকঘৰলৈ ৰন্ধন গেছ আহিব মাত্ৰ 700 টকাত গেছ শেষ হৈছে চিন্তাৰ কাৰণ নাই মাত্ৰ 700 টকা দিয়ক গেছ আনক শীঘ্ৰে এই সুবিধা লাভ কৰিব সমান্তৰালকৈ যদি ৰেচন কাৰ্ড আছে আপুনি অৰুণোদয় আঁচনিও লাভ কৰিব 1250 টকা প্ৰতিগৰাকী মহিলাই লাভ কৰিছে এই আঁচনিৰ ধন
গতিকে আপুনি যদি এইসমূহ সুবিধা নাই পোৱা বা ৰেচন কাৰ্ড নাই তেন্তে এইসমূহ সুবিধাৰ পৰা বঞ্চিত হ'ব 5 লাখ টকালৈকে আয়ুষ্মান কাৰ্ডৰ চিকিৎসাও লাভ কৰিব চাওক এখন ৰেচন কাৰ্ডত আপুনি কি পালে এখন ৰেচন কাৰ্ডত আপুনি উপকৃত হৈছে 5 লাখ টকালৈকে আয়ুষ্মান কাৰ্ডৰ চিকিৎসা দ্বিতীয়তে 1250 টকাকৈ অৰুণোদয় আঁচনিৰ ধন 5 কিলোকৈ বিনামূলীয়া চাউল ইয়াৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব এগৰাকী পৰিয়ালৰ এগৰাকী সদস্যই 5 কিলোকৈ লাভ কৰিব বিনামূলীয়া চাউল তাৰ পিছতে পালে 1 কিলোকৈ মচুৰ দালি চেনি নিমখ মাত্ৰ 100 টকাতে জানুৱাৰী মাহৰ পৰা আৰম্ভ হ'ব তাৰ পিছতে লাভ কৰিব ৰন্ধন গেছ ৰাজ সাহায্যযুক্ত ৰন্ধন গেছ লাভ কৰিব মাত্ৰ 700 টকাতে গতিকে দেৰি নকৰিব আপোনাৰ যদি ৰেচন কাৰ্ড নাই আপুনি এতিয়াই আবেদন কৰক কিয়নো ৰেচন কাৰ্ডখন থাকিলে আপুনি শিক্ষাৰ পৰা আৰম্ভ কৰি চিকিৎসা খণ্ডলৈকে পাকঘৰৰ দাইল চেনি নিমখৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰলৈকে আপুনি লাভ কৰিব প্ৰতিটো সুবিধা গতিকে ৰেচন কাৰ্ডখন আপুনি এতিয়াই উলিয়াই লওক ৰেচন কাৰ্ড থাকিলে বহু সুবিধা লাভ কৰিব যদিহে ৰেচন কাৰ্ড নাই তেতিয়া আপুনি বহু সুবিধাৰ পৰা বঞ্চিত হ'ব ৰাজ্য চৰকাৰে বহু সুবিধা প্ৰদান কৰিছে দৰিদ্ৰ লোকৰ কাৰণে ৰাজ্যৰ প্ৰতিগৰাকী লোকৰ কাৰণে গতিকে আপুনি এতিয়াই আবেদন কৰক কিয়নো নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড প্ৰতিটো সমষ্টিত 4000 হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ড বৰ্তমান ভাল খবৰ আহি পৰিছে ইতিবাচক খবৰ ৰাজ্যৰ লাখ লাখ লোকৰ কাৰণে ডাঙৰ খবৰ ৰেচন কাৰ্ড লাভ কৰিব যিসকলৰ ৰেচন কাৰ্ড নাই নতুনকৈ 5,04,000 লোকে লাভ কৰিব ৰেচন কাৰ্ড আৰু বিধানসভাত কৌশিক ৰয় ডাঙৰ ভাষণ কৰিছে মন্তব্য কৰিছে কি মন্তব্য দিছিলে দেখুৱাই লোৱাৰ চেষ্টা কৰিছো যোৱা দুবাৰত আমি 2024 চনত আমি অলমোস্ট নতুন বেনিফিচিয়াৰী এড কৰাৰ যি কাম এই এড কৰাৰ কাম আমি একবাৰ ফাৰ্ষ্ট পেজত কৰিছিলোঁ সেই সময়ত 40 লাখ নতুন বেনিফিচিয়াৰী আমি এড কৰিলোঁ 2025 চনৰ জানুৱাৰী মাহতো আমি আৰু 20 লাখ 19 লাখ 55,000 নতুন হিতাধিকাৰী সংযুক্ত কৰাৰ কাম আমি কৰিছোঁ এতিয়া আজিৰ দিনত প্ৰতিখন বিধানসভাতে 4,000 নতুন বেনিফিচিয়াৰী এড কৰাৰ কাম আমি আগুৱাই লৈ গৈ আছোঁ আৰু 5,04,000 নতুন বেনিফিচিয়াৰী আমি এড কৰিম কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা 2013 চনৰ NFSA মতে আমাক যে টাৰ্গেট দিয়া হৈছে এই টাৰ্গেট মতে আমি প্ৰতি মাহে আমাৰ টাৰ্গেটটো হ'ল কেপিং যিটো হ'ল আমাৰ অসমৰ কাৰণে 2,51,79,775 তাৰ বিপৰীতে আমি প্ৰতি মাহে 2,45,16,145 জনক আমি যে NFSA যে ৰেচন সেই ৰেচনটো আমি দি আছোঁ এতিয়া আমি নতুন 5 লাখ আমি এড কৰি আছোঁ 5,04,000 এড কৰাৰ পিছত আমাৰ যে কেন্দ্ৰ চৰকাৰৰ পৰা NFSAৰ পৰা যি আমাৰ কেপিংটো দিয়া হৈছে সেই কেপিংটো আৰু আমাৰ নাথাকে এতিয়া এইটো সঁচা কথা যে বহুত পৰিয়াল এনেকৈ আছে যি পৰিয়ালত দুজন তিনজন মানুহৰ নাম বাদ পৰি আছে সেই নামটো এড কৰাৰ কাৰণে আমাৰ প্ৰচেছটো চলি আছে আৰু আমি এই 5 লাখ নতুন যি বেনিফিচিয়াৰী এড কৰিম মই ভাবোঁ যে যি সমস্যা বহুতখিনি সমস্যা সমাধান হ'ব প্ৰতিখন বিধানসভাতে কোনো বিধানসভা 4,000ৰ ওপৰত দিয়াৰ আমি সিদ্ধান্ত নাই যে প্ৰতিখন 126টা বিধানসভাতে 4,000কে দিয়া হ'ব আৰু মই লগত এইটো ক'ব বিচাৰিছোঁ যে আমি যোৱা জুলাই মাহৰ পৰা অক্টোবৰ মাহলৈ প্ৰতিখন জিলাই মই গৈছিলোঁ আৰু জিলাইত গৈ যাতে আমাৰ ছাপ্লাই ডিপাৰ্টমেণ্ট আমাৰ সমবায় তেওঁলোকৰ লগত আমি বহি কথা পাতিছোঁ আৰু একচুৱেল যি মানুহ যে নিডি মানুহ যাৰ বাদ পৰি আছে এই মানুহবিলাক যাতে অন্তৰ্ভুক্ত হ'ব পাৰে সেই ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ তাৰ পিছতো মই এইটো ক'ব বিচাৰোঁ 5 লাখ অন্তৰ্ভুক্ত হোৱাৰ পিছতো কিছু মানুহ বাদ পৰি থাকিব কিন্তু যেতিয়ালৈ আমি কেপিংটো বঢ়াব নোৱাৰিম 2,51,00,000 ওপৰত আমি যেতিয়ালৈ যাব নোৱাৰিম তেতিয়ালৈ আমি সেইটো সক্ষম নহওঁ কিন্তু আমি যোৱা মাহত যেতিয়া আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ইয়ালৈ আহিছিলে আমি তেওঁক অনুৰোধ কৰিছোঁ কিন্তু আমাৰ সেন্সাস নোহোৱালৈকে সেই কেপিংটো বঢ়োৱাটো অলপ অসুবিধা আছে তেওঁ আমাক কৈছে যোৱা দুবাৰত আমি 2024 চনত আমি অলমোস্ট নতুন বেনিফিচিয়াৰী এড কৰাৰ যি কাম এই এড কৰাৰ কাম আমি একবাৰ ফাৰ্ষ্ট পেজত কৰিছিলোঁ সেই সময়ত 40 লাখ নতুন বেনিফিচিয়াৰী আমি এড কৰিলোঁ 2025 চনৰ জানুৱাৰী মাহতো আমি আৰু 20 লাখ 19 লাখ 55,000 নতুন হিতাধিকাৰী সংযুক্ত কৰাৰ কাম আমি কৰিছোঁ এতিয়া আজিৰ দিনত
প্ৰতিখন বিধানসভাতে 4,000 নতুন বেনিফিচিয়াৰী এড কৰাৰ কাম আমি আগুৱাই লৈ গৈ আছোঁ আৰু 5,04,000 নতুন বেনিফিচিয়াৰী আমি এড কৰিম কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা 2013 চনৰ NFSA মতে আমাক যে টাৰ্গেট দিয়া হৈছে এই টাৰ্গেট মতে আমি প্ৰতি মাহে আমাৰ টাৰ্গেটটো হ'ল কেপিং যিটো হ'ল আমাৰ অসমৰ কাৰণে 2,51,79,775 তাৰ বিপৰীতে আমি প্ৰতি মাহে 2,45,16,145 জনক আমি যে NFSA যে ৰেচন সেই ৰেচনটো আমি দি আছোঁ এতিয়া আমি নতুন 5 লাখ আমি এড কৰি আছোঁ 5,04,000 এড কৰাৰ পিছত আমাৰ যে কেন্দ্ৰ চৰকাৰৰ পৰা NFSAৰ পৰা যে আমাৰ কেপিংটো দিয়া হৈছে সেই কেপিংটো আৰু আমাৰ নাথাকে এতিয়া এইটো সঁচা কথা যে বহুত পৰিয়াল এনেকৈ আছে যি পৰিয়ালত দুজন তিনিজন মানুহৰ নাম বাদ পৰি আছে সেই নামটো এড কৰাৰ কাৰণে আমাৰ প্ৰচেছটো চলি আছে আৰু আমি এই 5 লাখ নতুন যি বেনিফিচিয়াৰী এড কৰিম মই ভাবোঁ যে যি সমস্যা বহুতখিনি সমস্যা সমাধান হ'ব প্ৰতিখন বিধানসভাতে কোনো বিধানসভা 4,000ৰ ওপৰত দিয়াৰ আমি সিদ্ধান্ত নাই যে প্ৰতিখন 126টা বিধানসভাতে 4,000কে দিয়া হ'ব আৰু মই লগত এইটোও ক'ব বিচাৰিছোঁ যে আমি যোৱা জুলাই মাহৰ পৰা অক্টোবৰ মাহলৈ প্ৰতিখন জিলাই মই গৈছিলোঁ আৰু জিলাইত গৈ যাতে আমাৰ ছাপ্লাই ডিপাৰ্টমেণ্ট আমাৰ সমবায় তেওঁলোকৰ লগত আমি বহি কথা পাতিছোঁ আৰু একচুৱেল যি মানুহ যে নিডি মানুহ যাৰ বাদ পৰি আছে এই মানুহবিলাক যাতে অন্তৰ্ভুক্ত হ'ব পাৰে সেই ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ তাৰ পিছতো মই এইটো ক'ব বিচাৰোঁ 5 লাখ অন্তৰ্ভুক্ত হোৱাৰ পিছতো কিছু মানুহ বাদ পৰি থাকিব কিন্তু যেতিয়ালৈ আমি কেপিংটো বঢ়াব নোৱাৰিম 2,51,00,000 ওপৰত আমি যেতিয়ালৈ যাব নোৱাৰিম তেতিয়ালৈ আমি সেইটো সক্ষম নহওঁ কিন্তু আমি যোৱা মাহত যেতিয়া আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ইয়ালৈ আহিছিলে আমি তেওঁক অনুৰোধ কৰিছোঁ কিন্তু আমাৰ সেন্সাস নোহোৱালৈকে সেই কেপিংটো বঢ়োৱাটো অলপ অসুবিধা আছে তেওঁ আমাক কৈছে যোৱা দুবাৰত আমি 2024 চনত আমি অলমোষ্ট নতুন বেনিফিচিয়াৰী এড কৰাৰ যি কাম এই এড কৰাৰ কাম আমি একবাৰ ফাৰ্ষ্ট পেজত কৰিছিলোঁ সেই সময়ত 40 লাখ নতুন বেনিফিচিয়াৰী আমি এড কৰিলোঁ 2025 চনৰ জানুৱাৰী মাহতো আমি আৰু 20 লাখ 19 লাখ